সামগুৰিৰ ৰিজাল্ট এই মুহূৰ্তত যি ৰিজাল্ট এই মুহূৰ্তৰ ৰিজাল্ট আমাৰ এনালাইচিছ মতে হৈ আছে। কাৰণ সামগুৰিৰ কিছুমান এৰিয়া আছে যিবিলাক এৰিয়াত আমি আমাৰ নিৰ্বাচনৰ পাছৰ কেলকুলেশ্যন মতে আমি ভোট পোৱা নাছিলোঁ। এই অন্ততঃ 7 নম্বৰ ৰাউণ্ডলৈকে আমাৰ কিছু বেয়া যাব, কিন্তু 8 নম্বৰ ৰাউণ্ডৰ পৰা শেষলৈকে আমি ভাল ৰিজাল্ট কৰিম। আৰু এই কথা আজি নিৰ্বাচনী গণনা আৰম্ভ হোৱাৰ পূৰ্বেও মই কৈছিলোঁ যে প্ৰথম 2টা ৰাউণ্ড আমাৰ ভাল হ'ব, পাছৰ কেইটামান বেয়া হ'ব। আৰু আল্টিমেটলি আমি 10,000 পৰা 15,000 ভোটত জিকিম। এতিয়াও মই 15,000 ভোটত জিকিম বুলি বিশ্বাস কৰোঁ। আৰু সামগুৰিৰ ৰাইজে যিটো ট্ৰেণ্ডত ভোট দিব বুলি আমি আশা কৰিছিলোঁ এইটো ট্ৰেণ্ডতে ভোট দিছে। এই নিৰ্বাচনটোত অসমৰ জনসাধাৰণে পুনৰবাৰ উন্নয়নৰ সমৰ্থনত ভোট দিছে। আৰু যি নতুন নেৰেটিভ তেওঁলোকে ক্ৰিয়েট কৰিবলৈ যত্ন কৰিছিলে বিৰোধীসকলে, তেওঁলোকৰ 26ৰ কথা কৈছিল, বেলেগ কথা কৈছিল, সকলো যে মিছা এই নিৰ্বাচনে প্ৰমাণ কৰিছে। বিশেষকৈ আমাৰ নিজৰ দখলত থকা 4টা ছিটেই খুব ভাল মাৰ্জিনত আমি ইতিমধ্যে লিড লৈছোঁ আৰু বহু ভোটত জিকি যাম। বিশেষকৈ বিহালী ভোটক লৈ যথেষ্ট চৰ্চা হৈছিল। বিহালী আমাৰ পূৰ্বানুমান সম্পূৰ্ণৰূপে সত্য প্ৰমাণিত হৈছে। ইতিমধ্যে 8,000 ভোটৰ অধিক ভোটত আমি অগ্ৰগতি লাভ কৰিছোঁ আৰু এই সংখ্যা 25,000লৈকে বাঢ়ি যাব। এইটো ৰকিবুল হুছেইন ডাঙৰীয়াৰ চিৰাচৰিত নিয়ম। তেওঁ সদায় নিজেই ৰিগিং কৰি জিকি আহিছিল। এইবাৰ ৰিগিং কৰিব নোৱাৰিলে, কিন্তু এইবাৰ খুব ভালদৰে নিৰ্বাচন হৈছে। সংখ্যালঘু সংখ্যাগুৰু সকলো অঞ্চলৰ পৰা বিজেপি দলে ভোট পাইছে আৰু কম সময়ৰ ভিতৰতে আপোনালোকে দেখিব আৰু 1 ঘণ্টাৰ ভিতৰত সামগুৰিৰ ফলাফল সলনি হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰ বাবে কি আছিল নাজানো, কিন্তু তেওঁলোকক ইতিমধ্যে অসমৰ ৰাইজে অসমৰ ৰাজনীতিৰ মানচিত্ৰৰ পৰা বিদায় দিবলৈ সাজু হৈছে। 14 চনৰ পাছত কোনো নিৰ্বাচনত কংগ্ৰেছ দল জয়লাভ কৰা নাই আৰু এওঁলোকৰ পৰাজিত হোৱাৰ ৰেকৰ্ড লাহে লাহে বাঢ়ি গৈ থাকিব আৰু এটা দিনত হয়তো পৰাজয় হোৱাৰ ৰেকৰ্ডে কংগ্ৰেছ দলে গিনিজ বুকত স্থান পাব। সামগুৰিৰ ৰিজাল্ট এই মুহূৰ্তত যি ৰিজাল্ট এই মুহূৰ্তৰ ৰিজাল্ট আমাৰ এনালাইচিছ মতে হৈ আছে। কাৰণ সামগুৰিৰ কিছুমান এৰিয়া আছে যিবিলাক এৰিয়াত আমি আমাৰ নিৰ্বাচনৰ পাছৰ কেলকুলেশ্যন মতে আমি ভোট পোৱা নাছিলোঁ। এই অন্ততঃ 7 নম্বৰ ৰাউণ্ডলৈকে আমাৰ কিছু বেয়া যাব, কিন্তু 8 নম্বৰ ৰাউণ্ডৰ পৰা শেষলৈকে আমি ভাল ৰিজাল্ট কৰিম। আৰু এই কথা আজি নিৰ্বাচনী গণনা আৰম্ভ হোৱাৰ পূৰ্বেও মই কৈছিলোঁ যে প্ৰথম 2টা ৰাউণ্ড আমাৰ ভাল হ'ব, পাছৰ কেইটামান বেয়া হ'ব। আৰু আল্টিমেটলি আমি 10,000 পৰা 15,000 ভোটত জিকিম। এতিয়াও মই 15,000 ভোটত জিকিম বুলি বিশ্বাস কৰোঁ। আৰু সামগুৰিৰ ৰাইজে যিটো ট্ৰেণ্ডত ভোট দিব বুলি আমি আশা কৰিছিলোঁ এইটো ট্ৰেণ্ডতে ভোট দিছে। এই নিৰ্বাচনটোত অসমৰ জনসাধাৰণে পুনৰবাৰ উন্নয়নৰ সমৰ্থনত ভোট দিছে আৰু যি নতুন নেৰেটিভ তেওঁলোকে ক্ৰিয়েট কৰিবলৈ যত্ন কৰিছিলে বিৰোধীসকলে, তেওঁলোকৰ 26ৰ কথা কৈছিল, বেলেগ কথা কৈছিল, সকলো যে মিছা এই নিৰ্বাচনে প্ৰমাণ কৰিছে। বিশেষকৈ আমাৰ নিজৰ দখলত থকা 4টা ছিটেই খুব ভাল মাৰ্জিনত আমি ইতিমধ্যে লিড লৈছোঁ আৰু বহু ভোটত জিকি যাম। বিশেষকৈ বিহালী ভোটক লৈ যথেষ্ট চৰ্চা হৈছিল। বিহালী আমাৰ পূৰ্বানুমান সম্পূৰ্ণৰূপে সত্য প্ৰমাণিত হৈছে। ইতিমধ্যে 8,000 ভোটৰ অধিক ভোটত আমি অগ্ৰগতি লাভ কৰিছোঁ আৰু এই সংখ্যা 25,000লৈকে বাঢ়ি যাব।